কৃষক হলগৈ বিধায়কৰ পুত্ৰ ট্ৰেক্টৰ চলাই হাল বাব হাইলাকান্দিৰ বিধায়কৰ পুত্ৰই এয়া কোনো জীৱন সংগ্ৰামৰ কাহিনী নহয় হাইলাকান্দিৰ কৃষি বিভাগত চলা দুৰ্নীতিৰ আখ্যান এয়া এজন জাহাংগীৰ আলাহী লস্কৰ বিলাসী জীৱন যাপনৰ বাবে বিখ্যাত জাহাংগীৰ হাইলাকান্দি সমষ্টিৰ বিধায়ক জাকিৰ হুছেইন লস্কৰৰ জ্যেষ্ঠ পুত্ৰ কিন্তু এইজন বিধায়ক পুত্ৰৰ মাটিজুৰি ইয়থ ফাৰ্মাৰ প্ৰডিউচাৰ কোম্পানী লিমিটেডৰ নামতে আবণ্টিত হ'ল কৃষি বিভাগৰ চৰকাৰী আঁচনিৰ বিনামূলীয়া ট্ৰেক্টৰ কেৱল ইমানেই নহয় কৃষি বিভাগৰ পৰা আবণ্টিত 7খন ট্ৰেক্টৰৰ 4খন ট্ৰেক্টৰে ভগাই ল'লে জিলাখনৰ 4গৰাকী বিধায়কে আজি আমাৰ হাইলাকান্দি জিলাত এখন ট্ৰেক্টৰ কৃষকে পোৱা নাই এখন পাৱাৰ টিলাৰ কৃষকে পোৱা নাই পাইছে কোনে তো আপুনি প্ৰশ্ন কৰিলে মই কম যে আজি আমাৰ হাইলাকান্দিত 3গৰাকী বিধায়ক আছে সেই 3গৰাকী কোনো এগৰাকী বিধায়কৰ পুত্ৰ কোনো এগৰাকী বিধায়কৰ বনিষ্ঠ কোনো এগৰাকী বিধায়কৰ দালাল তেনেকৈ সিস্টেমত এই 7খন ট্ৰেক্টৰ অলৰেডি মানুহে পাই গৈছে 4গৰাকী বিধায়কে 4খন এখন এছচি সম্প্ৰদায়ৰ বাবে আৰু বাকি 2খন হেনো মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ফৰৱাৰ্ডিং কথাবোৰ আমাৰ নহয় জিলা কৃষি বিষয়া আব্দুল বাটেনৰ এটা ভাইৰেল অডিঅ' ক্লিপত প্ৰকাশ পাইছে এই বিস্ফোৰক তথ্য স্যারের দুইটা ছিল মিনিস্টার স্যারের থেকে দুইটা ফরওয়ার্ডিং আর এমএলএ গুলা লয়ে নিচ্ছে তাকে কাউরে কোনো মাপ দিতে দিছে না তারারই না কাজে শেষে এটা আমার কি হয়েছিলেন স্যার আমরা জানি না তো ডিটেলে দিবা ওটা তো সাইডটা তো এমএলএরা লইছে আজকে এমসারও দুইটা ফরওয়ার্ডিং আছে একটা শিডিউল কাছে 7টা তো টোটাল এই ট্ৰেক্টৰ কেলেংকাৰীত মুখ্যমন্ত্ৰীগৰাকীৰ নাম সাঙুৰ খোৱাৰ পিছত এতিয়া প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে দল সংগঠনে সিএম গৰাকী যদি দুৰ্নীতিৰ লগত জড়িত এনেকুৱা এই বহুমত ৰাখিব নালাগে এনেকুৱা সংবাদ মাধ্যমৰ যোগেদি আমি স্বচ্ছ নিকা সেইটো ক'ব নালাগে দুৰ্নীতি কৰি থাকক আৰু ৰাইজে অহা দিনত তোমাক প্ৰত্যুত্তৰ দিব আজিৰ দিনত সিএম গৰাকী যদি এনেকুৱা দুৰ্নীতিৰ লগত জড়িত এনেকুৱা পেট দি এখন ট্ৰেক্টৰ যেইবিলাক কৃষক নহয় সেইবিলাকক কৃষক বানাই ট্ৰেক্টৰটো দিয়াৰ কাৰণে ব্যস্ত তেনেহ'লে এইগৰাকী সিএমৰ ওপৰত কি আশা কৰিব ৰাইজে সেইটো আটাইতকৈ ডাঙৰ প্ৰশ্ন এটা কথা হ'ল কৃষি বিভাগত সংঘটিত এই বিয়াগুম কেলেংকাৰীৰ তদন্ত হ'বনে নে কেঁচু খান্দোতে সাপ ওলোৱাৰ ভয়ত গাপ দিয়া হ'ব এই ট্ৰেক্টৰ কেলেংকাৰী ব্যুৰ' ৰিপৰ্ট প্ৰতিদিন টাইম